হেল্ল' এভৰিৱান, আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ক্লাছত আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিম। যদি আমি আছাম পুলিচ ABUBৰ পুৰণি প্ৰশ্নকাকতসমূহ আলোচনা কৰোঁ, তেনে ক্ষেত্ৰত আমি চাম যে ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কম হ'লেও এটা নাইবা দুটা কুৱেশ্যন অহা দেখিবলৈ পোৱা গৈছে। তাৰ বাবে এই টপিকটো আমি যিমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আছে এই কুৱেশ্যনখিনি কৰি যাম। আজিৰ ক্লাছত বিশেষকৈ আমি সিন্ধু সভ্যতা আৰু বৈদিক সভ্যতাৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, তলৰ কোনখন চহৰ সিন্ধু সভ্যতাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা প্ৰথমখন চহৰ? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হৰপ্পা। সিন্ধু সভ্যতাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা প্ৰথমখন চহৰ আছিল হৰপ্পা। যদি কুৱেশ্যন আহে সিন্ধু সভ্যতাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা আটাইতকৈ ডাঙৰ চহৰখন কোনখন আছিল, উত্তৰ হ'ব মহেঞ্জোদাৰো। মহেঞ্জোদাৰো আছিল সিন্ধু সভ্যতাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা আটাইতকৈ ডাঙৰ চহৰ। হৰপ্পা আৰু মহেঞ্জোদাৰো এই দুখনে বৰ্তমান পাকিস্তানত অৱস্থিত। যদি পৰীক্ষাত কুৱেশ্যন আহে সিন্ধু সভ্যতাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা আটাইতকৈ ডাঙৰ চহৰ ভাৰতৰ কোনখন হয়, উত্তৰ হ'ব মেহেৰগড়। মেহেৰগড়খন ভাৰতত অৱস্থিত। বাকী দুখন হৰপ্পা আৰু মহেঞ্জোদাৰো এই দুখনে পাকিস্তানত অৱস্থিত। কুৱেশ্যন নম্বৰ 2, কোনে সিন্ধু সভ্যতাৰ প্ৰথম গৱেষণা কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, উত্তৰ হ'ব জন মাৰ্শ্বেল। জন মাৰ্শ্বেল আছিল সিন্ধু সভ্যতাৰ প্ৰথম গৱেষক। যদি পৰীক্ষাত কুৱেশ্যন আহে হৰপ্পাৰ আৱিষ্কাৰ কোনে কৰিছিল, উত্তৰ হ'ব হৰপ্পাৰ আৱিষ্কাৰ কৰিছিল দয়াৰাম সাহানীয়ে। দয়াৰাম সাহানীয়ে হৰপ্পাৰ আৱিষ্কাৰ কৰিছিল। ৰাখাল দাস বেনাৰ্জীয়ে আৱিষ্কাৰ কৰিছিল মহেঞ্জোদাৰোৰ, আৰু মেকিয়ে চানহুদাৰোৰ আৱিষ্কাৰ কৰিছিল। বাকী তিনিটা পইণ্ট গুৰুত্বপূৰ্ণ পইণ্ট হয়। ইয়াৰ পৰা পৰীক্ষাত বহুবাৰ কুৱেশ্যন আহিছে যে মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কোনে কৰিছিল, হৰপ্পাৰ আৱিষ্কাৰ কোনে কৰিছিল, আৰু চানহুদাৰোৰ আৱিষ্কাৰ কোনে কৰিছিল। পুনৰ ৰিপিট কৰি গৈছোঁ, ৰাখাল দাস বেনাৰ্জীয়ে মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কৰিছিল, দয়াৰাম সাহানীয়ে হৰপ্পাৰ আৱিষ্কাৰ কৰিছিল, আৰু মেকিয়ে চানহুদাৰোৰ আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 3, সিন্ধু সভ্যতা কোনটো যুগৰ হয়? উত্তৰ হ'ব ব্ৰঞ্জৰ যুগৰ হয়। সিন্ধু সভ্যতা ব্ৰঞ্জৰ যুগৰ হয়। সিন্ধু সভ্যতাৰ জনসাধাৰণে ব্ৰঞ্জ, পাথৰ, সোণৰ ব্যৱহাৰ কৰিছিল যদিও তেওঁলোকে লোহাৰ ব্যৱহাৰ কৰা নাছিল। বহুবাৰ পৰীক্ষাত কুৱেশ্যন আহিছে সিন্ধু সভ্যতাৰ জনসাধাৰণে কি লোহাৰ ব্যৱহাৰ কৰিছিল? তো সিন্ধু সভ্যতাৰ জনসাধাৰণে লোহাৰ ব্যৱহাৰ কৰা নাছিল। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰি দিবা। আপোনালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। ইয়াৰ উপৰিও যদি আপোনালোকৰ মাজত কোনোবাই আজি প্ৰথমবাৰ আমাৰ চেনেলত ভিজিট কৰিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 4, কোন চনত হৰপ্পাৰ আৱিষ্কাৰ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1921 চনত হৰপ্পাৰ আৱিষ্কাৰ কৰা হৈছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে কোন চনত মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কৰা হৈছিল, উত্তৰ হ'ব 1922 চনত মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কৰা হৈছিল। 1924 চনত মেকিয়ে চানহুদাৰোৰ আৱিষ্কাৰ কৰিছিল। হৰপ্পা, মহেঞ্জোদাৰো আৰু চানহুদাৰো এই তিনিখন বৰ্তমান পাকিস্তানত আছে। 1921 চনত হৰপ্পা, 1922 চনত মহেঞ্জোদাৰো আৰু 1924 চনত চানহুদাৰোৰ আৱিষ্কাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ চহৰখনৰ কোনখন আছিল? উত্তৰ হ'ব মহেঞ্জোদাৰো। মহেঞ্জোদাৰো আছিল সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ চহৰ। যদি ভাৰতৰ কোৱা হয় সিন্ধু সভ্যতাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা আটাইতকৈ ডাঙৰ চহৰ ভাৰতৰ কোনখন আছিল, উত্তৰ হ'ব ৰাখিগড়ি। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, সিন্ধু সভ্যতাৰ জনসাধাৰণৰ প্ৰধান জীৱিকা কি আছিল? উত্তৰ হ'ব কৃষি। সিন্ধু সভ্যতাৰ জনসাধাৰণৰ প্ৰধান জীৱিকা আছিল কৃষি। সিন্ধু সভ্যতাক ভাৰতৰ নগৰীয় সভ্যতা বুলি কোৱা হয়। পৰীক্ষাত আহিব পাৰে সিন্ধু সভ্যতাক ভাৰতৰ কোন সভ্যতা বুলি কোৱা হয়, উত্তৰ হ'ব নগৰীয় সভ্যতা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 7, সিন্ধু সভ্যতাৰ জনসাধাৰণে কাৰ উপাসনা কৰিছিল?
অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পশুপতিনাথ। সিন্ধু সভ্যতাৰ জনসাধাৰণে পশুপতিনাথৰ উপাসনা কৰিছিল। সিন্ধু সভ্যতাত এটা সৰহসংখ্যক জন্তু পোৱা গৈছিল আৰু তাৰ নাম আছিল ইউনিহৰ্ণ বুল। পৰীক্ষাত বহুবাৰ কুৱেশ্যন আহিছে সিন্ধু সভ্যতাত উদ্ধাৰ হোৱা সৰহসংখ্যক জন্তুটোৰ নাম কি আছিল? উত্তৰ হ'ব ইউনিহৰ্ণ বুল। সিন্ধু সভ্যতাৰ জনসাধাৰণে কাৰ উপাসনা কৰিছিল? পশুপতিনাথ। কুৱেশ্যন নম্বৰ 8, বৰ্তমান চানহুদাৰোখন ক'ত অৱস্থিত? ইতিমধ্যে আমি আলোচনা কৰি আহিছোঁ চানহুদাৰোখন পাকিস্তানত অৱস্থিত। হৰপ্পা, মহেঞ্জোদাৰো, চানহুদাৰো পাকিস্তানত অৱস্থিত। কুৱেশ্যন নম্বৰ 9, হৰপ্পাৰ চহৰখন তলৰ কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হৰপ্পা চহৰখন ৰাভি নদীৰ পাৰত অৱস্থিত। বহুবাৰ পৰীক্ষাত কুৱেশ্যন আহিছে হৰপ্পা সভ্যতাখন কোনখন নদীৰ পাৰত গঢ় লৈ উঠিছিল? উত্তৰ হ'ব ৰাভি নদীৰ পাৰত হৰপ্পা সভ্যতাখন গঢ় লৈ উঠিছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে মহেঞ্জোদাৰো কোন নদীৰ পাৰত অৱস্থিত? উত্তৰ হ'ব সিন্ধু নদীৰ পাৰত মহেঞ্জোদাৰোখন অৱস্থিত। মহেঞ্জোদাৰো আৰু চানহুদাৰোখন সিন্ধু নদীৰ পাৰত অৱস্থিত। মহেঞ্জোদাৰো, হৰপ্পা আৰু চানহুদাৰো এই তিনিখন চালে হৈ যাব আৰু একো চাব নালাগে, ইয়াৰ পৰাই কুৱেশ্যন আহে। কুৱেশ্যন নম্বৰ 10, হৰপ্পা কিহৰ বাবে বিখ্যাত আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নগৰ পৰিকল্পনা। হৰপ্পা বিখ্যাত আছিল নগৰ পৰিকল্পনাৰ বাবে। আৰু তেওঁলোকৰ নগৰ পৰিকল্পনাক কি বুলি কোৱা হৈছিল? গ্ৰীক ৰেক্টাংগুলাৰ পেটাৰ্ণ বুলি কোৱা হৈছিল। গ্ৰীক ৰেক্টাংগুলাৰ পেটাৰ্ণ বুলি কোৱা হৈছিল হৰপ্পাৰ নগৰ পৰিকল্পনা ব্যৱস্থা। কুৱেশ্যন নম্বৰ 11, কোন চনত মহেঞ্জোদাৰোক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত উত্তৰ হ'ব 1980 চনত মহেঞ্জোদাৰোক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল। অসমত সৰ্বমুঠ কিমানখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে? উত্তৰ হ'ব 3খন। কাজিৰঙা, মানস আৰু চৰাইদেউৰ মৈদাম। কাজিৰঙা মানসক 1985ত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল আৰু চৰাইদেউ মৈদামক 2024 চনত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল। ৰামচৰ ক্ষেত্ৰখন এখনেই আছে আৰু ৱৰ্ল্ড হেৰিটেজ চাইট 3খন আছে। কুৱেশ্যন নম্বৰ 12, কোনখন চহৰ আছিল সিন্ধু সভ্যতাৰ মানচেষ্টাৰ? উত্তৰ হ'ব লোথালক সিন্ধু সভ্যতাৰ মানচেষ্টাৰ বুলি কোৱা হয়। যদি পৰীক্ষাত কুৱেশ্যন আহে ভাৰতৰ কোনখন চহৰক মানচেষ্টাৰ বুলি কোৱা হয়? উত্তৰ হ'ব আহমেদাবাদক ভাৰতৰ মানচেষ্টাৰ বুলি অভিহিত কৰা হয়। যদি পৰীক্ষাত কুৱেশ্যন আহে অসমৰ কোনখন চহৰক মানচেষ্টাৰ বুলি কোৱা হয়? শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি অভিহিত কৰা হয়। এক্সট্ৰা জিকেৰ যিখিনি পইণ্ট আছে এইখিনি পইণ্টো এড কৰি গৈছোঁ যাতে আমি এনেধৰণৰ কুৱেশ্যনসমূহ ৰিভিজন কৰিলে ইয়াৰ পৰা যদি কুৱেশ্যন আহে এই কুৱেশ্যনখিনি আমি কৰিব পাৰিম, যিহেতু এইখিনি ৰিলেটেড কুৱেশ্যনে হয়। যেতিয়া আমি সিন্ধু সভ্যতাৰ পঢ়িছোঁ লগতে ভাৰত আৰু অসমৰখিনিও আমি জানি থৈছোঁ। কুৱেশ্যন নম্বৰ 13, তলৰ কোনটো মন্তব্য শুদ্ধ নহয় বাছি উলিওৱা? যিহেতু তলৰ অপশ্যনখিনি যদি আমি চাওঁ লোথালখন সিন্ধু সভ্যতাৰ সময়ৰ হয় আৰু ৰাজস্থান বৰ্তমানৰ হয়। তো আমাক কুৱেশ্যন সুধিছে পূৰ্বৰ সিন্ধু সভ্যতাৰ যি স্থান আছিল বৰ্তমানত কি নামেৰে জনা যায় সেইটো ওলাব কৈছে আৰু তাৰ শুদ্ধ নহয় যোনটো অপশ্যন সেই অপশ্যনটো ওলাব কৈছে। যদি অপশ্যন এ চাওঁ লোথাল ৰাজস্থানত অৱস্থিত, বানাউলি হাৰিয়ানাত অৱস্থিত, কালিবাংগা ৰাজস্থানত আৰু ধোলাবিৰা গুজৰাটত। অপশ্যন 4টাৰ ভিতৰত ভুল হৈ থকা অপশ্যনটো হ'ল লোথাল ৰাজস্থানত। যিহেতু লোথাল চহৰখন ৰাজস্থানত নহয়, লোথাল চহৰখন বৰ্তমান গুজৰাটত অৱস্থিত। বানাউলি হাৰিয়ানা, কালিবাংগা ৰাজস্থান আৰু ধোলাবিৰা গুজৰাট। বাকী তিনিটা অপশ্যন ঠিকে আছে, কেৱল অপশ্যন 1টো লোথালটো ৰাজস্থানৰ ঠাই গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 14, সিন্ধু সভ্যতাৰ বেহা বেপাৰ তলৰ কোনখন ৰাষ্ট্ৰৰ আছিল? কোনখন ৰাষ্ট্ৰৰ লগত আছিল হ'ব লাগিছিলে? উত্তৰ হ'ব মেছ'পটেমিয়াম। সিন্ধু সভ্যতাৰ বেহা বেপাৰ ব্যৱস্থা মেছ'পটেমিয়ামৰ লগত আছিল। কুৱেশ্যন নম্বৰ 15, সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ বন্দৰ কোনখন স্থানত আছিল? উত্তৰ হ'ব লোথালত। সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ বন্দৰ লোথালত আছিল। নেক্সট কুৱেশ্যন নম্বৰ 16, সিন্ধু সভ্যতাৰ কোনখন স্থানত ৰাজহুৱা শস্য ভঁৰাল পোৱা গৈছিল?
অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মহেঞ্জোদাৰো। মহেঞ্জোদাৰো সিন্ধু সভ্যতাত ৰাজহুৱা শস্য ভঁৰালটো মহেঞ্জোদাৰোত পোৱা গৈছিল। মহেঞ্জোদাৰোত পোৱা গৈছিল ৰাজহুৱা স্নানাগাৰ, লগতে নৃত্য কৰা মূৰ্তিৰ প্ৰতিচ্ছবি পোৱা গৈছিল মহেঞ্জোদাৰোত। পুনৰ ৰিপিট কৰি গৈছোঁ, মহেঞ্জোদাৰোত কি পোৱা গৈছিল? ৰাজহুৱা শস্য ভঁৰাল, ৰাজহুৱা স্নানাগাৰ আৰু ডান্স কৰা মূৰ্তি পোৱা গৈছিল মহেঞ্জোদাৰোত। চানহুদাৰোত দুটা গুৰুত্বপূৰ্ণ বস্তু পোৱা গৈছিল, এটা আছিল ইংক পট, আনটো আছিল লিপষ্টিক। ইংক পট আৰু লিপষ্টিক চানহুদাৰোত পোৱা গৈছিল। কুৱেশ্যন নম্বৰ 17, কোন চনত মহেঞ্জোদাৰোত আৱিষ্কাৰ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1922 চনত মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কৰা হৈছিল। 1921 চনত কিহৰ আৱিষ্কাৰ কৰা হৈছিল? হৰপ্পাৰ আৱিষ্কাৰ কৰা হৈছিল। 1925 চনত চানহুদাৰোৰ আৱিষ্কাৰ কৰা হৈছিল। বন্ধুসকল, যিহেতু আমাৰ ক্লাছখিনি একেবাৰে বুক টপিক ৰিলেটেডে চলে, এক্সট্ৰা আমি একো পইণ্ট নকওঁ যাতে ক্লাছটো দেৰি হয়। যদি ক্লাছটো চাই ভাল পোৱা, নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। কুৱেশ্যন নম্বৰ 18, সিন্ধু সভ্যতাৰ কোনখন স্থান প্ৰথম ধানৰ খেতিৰ প্ৰমাণ পোৱা গৈছিল? উত্তৰ হ'ব সিন্ধু সভ্যতাৰ প্ৰথম ধানৰ খেতিৰ প্ৰমাণ পোৱা গৈছিল লোথালত। লোথালত সিন্ধু সভ্যতাৰ প্ৰথম ধানৰ খেতিৰ প্ৰমাণ পোৱা গৈছিল। যদি অপশ্যনত লোথাল দিয়া নাথাকে, ৰংপুৰ দিয়া থাকে, তেনেহ'লে উত্তৰ হ'ব ৰংপুৰ। লোথাল বা ৰংপুৰ দুখনৰ ভিতৰত এখন অপশ্যন দিয়া থাকিব। কুৱেশ্যন নম্বৰ 19, কোনটো সময়ক চেলিকটিক যুগ বুলি কোৱা হয়? উত্তৰ হ'ব তামাৰ যুগক চেলিকটিক যুগ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 20, সিন্ধু সভ্যতাৰ কোনটো অঞ্চল নৃত্য কৰাৰ মূৰ্তিৰ বাবে বিখ্যাত আছিল? উত্তৰ হ'ব মহেঞ্জোদাৰো। মহেঞ্জোদাৰোত নৃত্য কৰাৰ মূৰ্তি পোৱা গৈছিল। পৰীক্ষাত আৰু এটা কুৱেশ্যন আহিব পাৰে, সিন্ধু সভ্যতাৰ পানী সংৰক্ষণ ব্যৱস্থা ক'ত আছিল? উত্তৰ হ'ব ধোলাবিৰাত। ধোলাবিৰাত আছিল পানী সংৰক্ষণৰ ব্যৱস্থা আছিল। আৰু সিন্ধু সভ্যতাক আধুনিক ভাৰতীয় সভ্যতা বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন আমি বৈদিক সভ্যতাৰ বিষয়ে আলোচনা কৰি যাম, যিহেতু আজিৰ ক্লাছত সিন্ধু সভ্যতা আৰু বৈদিক সভ্যতাৰ পৰা কুৱেশ্যন আনিছোঁ। কুৱেশ্যন নম্বৰ 21, 4খন বেদৰ ভিতৰত আটাইতকৈ পুৰণি বেদ কোনখন হয়? বহুবাৰ পৰীক্ষাতে কুৱেশ্যন আহিছে, উত্তৰ হ'ব ঋগ্বেদ। 4খন বেদৰ ভিতৰত আটাইতকৈ পুৰণি হ'ল ঋগ্বেদ। কুৱেশ্যন নম্বৰ 22, কোনখন বেদত কলা যাদুৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অথৰ্ব বেদত কলা যাদুৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আমি যদি চাওঁ ঋগ্বেদত কিহৰ কথা বৰ্ণনা কৰা হৈছে? ঋগ্বেদত মন্ত্ৰসমূহৰ লগতে ভগৱান ইন্দ্ৰৰ বিষয়ে ঋগ্বেদত বৰ্ণনা কৰা হৈছে। সামবেদত ভাৰতৰ পৰম্পৰাগত গীতসমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যজুৰ্বেদত চিকিৎসা বিদ্যাৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু অথৰ্ববেদত কলা যাদুৰ বিষয়ে বৰ্ণনা কৰা হৈছে। পুনৰ এবাৰ ৰিপিট কৰি গৈছোঁ, ঋগ্বেদত মন্ত্ৰ আৰু ভগৱান ইন্দ্ৰৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে বা বৰ্ণনা কৰা হৈছে। সামবেদত পৰম্পৰাগত গীতসমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যজুৰ্বেদত চিকিৎসা বিদ্যাৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু অথৰ্ববেদত কলা যাদুৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কুৱেশ্যন নম্বৰ 23, তলৰ কোনখন ঋগ্বেদৰ এখন উপবেদ হয়? যেনেকৈ আমি বেদ 4খন পাইছোঁ, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ, এইদৰে প্ৰতিখন বেদৰ এখন উপবেদ আছে। কুৱেশ্যন আহিছে, ঋগ্বেদৰ উপবেদখনৰ নাম কি হয়? উত্তৰ হ'ব আয়ুৰ্বেদ। ঋগ্বেদৰ উপবেদখনৰ নাম হ'ল আয়ুৰ্বেদ। গন্ধবেদ কোনখন বেদৰ এখন উপবেদ হয়? আমি যদি চাওঁ, গন্ধবেদখন সামবেদৰ এখন উপবেদ হয়। ধেনুবেদখন কোনখন বেদৰ এখন উপবেদ হয়? ধেনুবেদখন আছিল যজুৰ্বেদৰ এখন উপবেদ হয়। আৰু শিল্পবেদ আছিল অথৰ্ববেদৰ এখন উপবেদ হয়। গন্ধবেদখন কোনখন বেদৰ উপবেদ আছিল? সামবেদৰ। ধেনুবেদ কোনখন বেদৰ উপবেদ আছিল? যজুৰ্বেদৰ। আৰু শিল্পবেদ আছিল অথৰ্ববেদৰ এখন উপবেদ। কুৱেশ্যন নম্বৰ 24, আৰ্যসকল ক'ৰ পৰা আহিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মধ্য এছিয়াৰ পৰা। আৰ্যসকল মধ্য এছিয়াৰ পৰা আহিছিল আৰু
তেওঁলোকৰ বাসস্থান বা বসবাস কৰিছিল পাঞ্জাৱৰ পঞ্জ নদীৰ আশে পাশে। বন্ধুসকল, তোমালোকে যদি আমাৰ আছাম পুলিচ ABUB MCQ প্ৰেক্টিছ ছেটৰ ক্লাছখিনি নাই কৰা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে, য'ত আমি 29টা ইতিমধ্যে আছাম পুলিচ ABUBৰ প্ৰেক্টিছ ছেটৰ কুৱেশ্যন ক্লাছ কৰিছোঁ আৰু এই ক্লাছসমূহত আমি 700ৰো অধিক কুৱেশ্যন আলোচনা কৰিছোঁ। এই কুৱেশ্যনসমূহ বিশেষকৈ আছাম GK, ইণ্ডিয়ান GK, ষ্টেটিক GK আৰু কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যনসমূহ আনিছোঁ। আগন্তুক দিনত যি আছাম পুলিচ ABUBৰ লিখিত পৰীক্ষা আছে তাৰ বাবে এই প্ৰেক্টিছ ছেটটো খুবেই জৰুৰী। এই প্ৰেক্টিছ ছেটটো যদি তোমালোকে চোৱা, তাত তোমালোকে PYQখিনিও কভাৰ কৰিব পাৰিবা। যিহেতু এটা প্ৰতিযোগিতামূলক পৰীক্ষাত PYQ কিমান ইম্পৰ্টেণ্ট হয় তোমালোকে সকলোৱে ভালদৰে জানা। এই ক্লাছসমূহত আমি সম্পূৰ্ণ PYQ লগতে কাৰেণ্ট এফেয়াৰ, ইণ্ডিয়ান GK, ষ্টেটিক GK আৰু কাৰেণ্ট এফেয়াৰ আছাম GK আলোচনা কৰিছোঁ। লগতে আমি কনচেপ্ট ৱাইজ যদি চাওঁ, অসমৰ বুৰঞ্জী, অসমৰ ভূগোল, অসমৰ কলা সংস্কৃতি, অসমীয়া সাহিত্য সাহিত্যিক আলোচনী, ভাৰতৰ ৰাজনীতি, এই সকলো ক্লাছসমূহ আমি ইতিমধ্যে কৰি সম্পূৰ্ণ হৈছে। যদি আপোনালোকে এই ক্লাছখিনি নাই চোৱা, আমাৰ প্লে'লিষ্টত গৈ এই ক্লাছসমূহ চাব পাৰে। আৰু প্লে'লিষ্টত একেবাৰে ধুনীয়াকৈ আমি ক্লাছ সজাই ৰাখিছোঁ, যাতে বুজিবলৈ বা বিচাৰিবলৈ কোনো ধৰণৰ অসুবিধা নহয়। আৰু এই ক্লাছসমূহ আমি কনচেপ্ট আৰু যিসমূহ MCQ আলোচনা কৰিছোঁ একেবাৰে সহজ পদ্ধতিৰে আলোচনা কৰিছোঁ, যাতে আপোনালোকৰ বুজিবলৈ সুবিধা হয়। যদি ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। কুৱেশ্যন নম্বৰ 25, আৰ্যসকল মধ্য এছিয়াৰ পৰা আহিছিল, এই মন্তব্য কোনে প্ৰদান কৰিছিল? উত্তৰ হ'ব মেক্স মুলাৰ। আৰ্যসকল মধ্য এছিয়াৰ পৰা আহিছিল, এই মন্তব্য প্ৰদান কৰিছিল মেক্স মুলাৰে। কুৱেশ্যন নম্বৰ 26, বৈদিক যুগৰ প্ৰধান দেৱতা কোন আছিল? উত্তৰ হ'ব বৈদিক যুগৰ প্ৰধান দেৱতা আছিল ইন্দ্ৰ। বৈদিক যুগত আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছিল ইন্দ্ৰক। কুৱেশ্যন নম্বৰ 27, কোনে প্ৰথম দক্ষিণ ভাৰতৰ আৰ্য সংস্কৃতিৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব ঋষি আগষ্টই দক্ষিণ ভাৰতৰ প্ৰথম আৰ্য সংস্কৃতিৰ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 28, অষ্টদায়িনীৰ ৰচনা কোনে কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ পৰীক্ষাত এই কুৱেশ্যন আহিছে। উত্তৰ হ'ব পাণিনি। পাণিনিয়ে অষ্টদায়িনীৰ ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 29, কোনে গায়ত্ৰী মন্ত্ৰৰ ৰচনা কৰিছিল? এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহেই। উত্তৰ হ'ব বিশ্বামিত্ৰই গায়ত্ৰী মন্ত্ৰৰ ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 30, পুৰুষত্ব তলৰ কোনখন বেদত পোৱা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ঋগ্বেদত পুৰুষত্ব পোৱা যায়। ঋগ্বেদ হ'ল আটাইতকৈ পুৰণি বেদ। ঋগ্বেদত পুৰুষত্ব পোৱা যায়। ঋগ্বেদত মন্ত্ৰৰ লগতে ভগৱান ইন্দ্ৰক আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছে। তো বন্ধুসকল, আজিৰ ক্লাছত আমি যি সিন্ধু সভ্যতা আৰু বৈদিক সভ্যতাৰ পৰা যি 30টা কুৱেশ্যন আলোচনা কৰিছোঁ, এই 30টা কুৱেশ্যন আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয়। যিহেতু ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কম হ'লে এটা কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়, আৰু এই যদি এটা কুৱেশ্যন আহে, ইয়াৰ পৰা যদি কুৱেশ্যন আহে, এইখিনিয়ে কুৱেশ্যনৰ মাজত এটা কুৱেশ্যন হ'ব। যিহেতু ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কম হ'লে এটা কুৱেশ্যন আছাম পুলিচ ABUBত অহা দেখিবলৈ পোৱা গৈছে। যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰিবা, ক্লাছটোক শ্বেয়াৰ কৰি দিবা নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত যিসকলে আছাম পুলিচ ABUBৰ প্ৰস্তুতি চলাইছে। যদি প্ৰথমবাৰ আমাৰ চেনেলত ভিজিট কৰিছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। সোনকালে সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানে। পুনৰ লগ পাম আমি আমাৰ অন্য এটা ক্লাছলৈ, আৰু ছানডে ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যনৰ পৰা আমি 100টা কুৱেশ্যন আনিব চেষ্টা কৰিম। পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ। আজিলৈ ইমানে। থেংক ইউ।